নমস্কাৰ। প্ৰচণ্ড শীতৰ বাবে ইখনৰ পাছত সিখন জিলাত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে আৰু বহু জিলাত বিদ্যালয়ৰ সময়সূচীৰ পৰিৱৰ্তন কৰা হৈছে। আজি ভিডিঅ'টিত আমি কোনকেইখন জিলাত কি কৰা গৈছে তাকে জানিব চেষ্টা কৰিম। প্ৰথমে আপোনালোকে স্ক্ৰীনত দেখি আছে গোলাঘাট জিলা। গোলাঘাট জিলাত ৰিচিডিউল কৰা হৈছে 1 জানুৱাৰীৰ পৰা এফেক্ট হোৱাকৈ আৰু নতুন স্কুল টাইমিংটো দিছে 10 বজাৰ পৰা বিয়লি 2 বজালৈ। কিন্তু যি ৰিভিজনেৰী টেষ্ট চলি আছে তাৰ টাইম টেবুলটো সেম থাকিব, অকল স্কুল টাইমিংহে সকলো চৰকাৰী আৰু প্ৰাইভেট বিদ্যালয়ৰ স্কুল টাইমিং গোলাঘাট জিলাত 1 জানুৱাৰীৰ পৰা 10 বজাৰ পৰা 2 বজালৈ হ'ব বুলি ইয়াত উল্লেখ কৰিছে। তাৰপিছত আপোনালোকে স্ক্ৰীনত দেখি আছে শিলচৰ জিলাৰ টাইমিংটো স্কুল কেটেগৰী ৱাইজ বেলেগ বেলেগ দিছে। LP স্কুলৰ 1 তাৰিখৰ পৰা 1 জানুৱাৰীৰ পৰা 10 বজাৰ পৰা 2 বজা, UP স্কুলত 1 জানুৱাৰীৰ পৰা 10 বজাৰ পৰা 2:30 বজা আৰু হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 10 বজাৰ পৰা 3 বজালৈ স্কুল পৰিচালিত হ'ব। তাৰপিছত আপোনালোকে স্ক্ৰীনত দেখি আছে যোৰহাট জিলাৰ লৱাৰ প্ৰাইমেৰী স্কুল 10 বজাৰ পৰা 1 বজা, মিডল প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী 10 বজাৰ পৰা 1:30 বজা আৰু হায়াৰ ছেকেণ্ডেৰী 10 বজাৰ পৰা 3 বজালৈ চলিব নিউ টাইমিং। আৰু 1 জানুৱাৰীৰ পৰা ফাৰ্ডাৰ অৰ্ডাৰ নিদিয়ালৈকে এই সময়সীমা চলি গৈ থাকিব। এতিয়া আপোনালোকে ডিফু দেখা পাই আছে, ডিফু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ আৰু কাৰ্বি আংলঙৰ যিখিনি অট'নমাছ কাউন্সিলৰ আণ্ডাৰত যিখিনি বিদ্যালয় আছে, বিদ্যালয়খিনি 7 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছে। তেওঁলোকৰ নিউ টাইম শ্বিডিউল দিয়া নাই, কিন্তু 7 জানুৱাৰীলৈকে বন্ধ থাকিব। এতিয়া আপোনালোকক মই মাজুলী জিলা দেখুৱাই আছোঁ। মাজুলী জিলা 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছে আৰু টাইম শ্বিডিউলটো নতুনকৈ একো দিয়া নাই, ডাইৰেক্ট বন্ধ ঘোষণা কৰা হৈছে। আৰু ইয়াতে উল্লেখ কৰিছে যে প্ৰাইভেট স্কুলে তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব তেওঁলোকৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাই আছে কোকৰাঝাৰ জিলা 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰিছে। আৰু এতিয়া আপোনালোকে স্ক্ৰীনত শ্ৰীভূমি দেখা পাই আছে। শ্ৰীভূমি জিলাত ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী ক্লাছ কেঞ্চেল কৰা গৈছে আৰু বাকী 9, 10, 11, 12ৰ নিউ যি টাইমিং আছে টাইমিং মতে চলিব। আৰু LP স্কুল 2 জানুৱাৰীৰ পৰা খুলিব, 2 জানুৱাৰীৰ পৰা 10 বজাৰ পৰা 2 বজালৈ চলিব। UP স্কুলো 2 জানুৱাৰীৰ পৰা খুলিব, 2 জানুৱাৰীৰ পৰা 10 বজাৰ পৰা 2:30 বজালৈ চলিব। আৰু হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল 31 ডিচেম্বৰৰ পৰা এফেক্ট হোৱাকৈ তেওঁলোকক বন্ধ দিয়া নাই, 10 বজাৰ পৰা 3 বজালৈ চলিব। তাৰপিছত আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাই আছে কামৰূপ মেট্ৰ' আৰু কামৰূপ মেট্ৰ'ৰ 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে এসপ্তাহৰ কাৰণে বন্ধ ঘোষণা কৰা গৈছে। ইয়াৰ লগতে হাইলাকান্দি জিলাৰ পৰা এটি অৰ্ডাৰ প্ৰকাশ পাইছিলে, যোনটো অৰ্ডাৰত 1 আৰু 2 তাৰিখে বন্ধ ঘোষণা কৰিছিল আৰু বাকী কেইদিনৰ ৰিচিডিউল হৈছিলে, কিন্তু এই অৰ্ডাৰটো কেঞ্চেল কৰা গৈছে। আপোনালোকে স্ক্ৰীনত কেঞ্চেল কৰা অৰ্ডাৰটো দেখা পাই আছে যে 31 ডিচেম্বৰত যোনটো অৰ্ডাৰ প্ৰকাশ পাইছিলে সেই অৰ্ডাৰটো কেঞ্চেল কৰা হৈছে আৰু শ্বিডিউল অফ টাইমিংটো ছেপাৰেটলি ইছ্যু কৰা গৈছে। আৰু স্ক্ৰীনত আপোনালোকে যোনটো অৰ্ডাৰ দেখি আছে এই অৰ্ডাৰটো প্ৰযোজ্য হ'ব, অৰ্থাৎ যি বন্ধ আছিলে বন্ধ 2 দিনৰ বন্ধটো উঠাই দিয়া গৈছে আৰু 1 জানুৱাৰীৰ পৰা LP স্কুল 10 বজাৰ পৰা 2 বজালৈ চলিব, UP স্কুল 10 বজাৰ পৰা 2:30 বজালৈ চলিব আৰু হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী 10 বজাৰ পৰা 3 বজালৈ চলিব। আৰু কম্প'জিট স্কুল যদি আছে তেতিয়াহ'লে তেওঁলোকে 3 বজালৈকে স্কুলত থাকিব লাগিব সকলো শিক্ষক, এই কথাটো উল্লেখ কৰিছে। আৰু আগৰ যোনটো অৰ্ডাৰ আছিলে সেই অৰ্ডাৰটোত যি 2 দিনৰ বন্ধ দিছিলে হাইলাকান্দি জিলাত, সেই বন্ধ 2 দিন উঠাই দি পেলাই নতুন টাইমিং মতে স্কুল চলাব লাগিব বুলি দিছে। বৰ্তমানলৈকে আমাৰ হাতত এইখিনি জিলাৰ পৰা খবৰ আহি পৰিছে। ইয়াৰ উপৰঞ্চি হিচাপে অইন কিবা খবৰ পালে মই আপোনালোকক জনাব চেষ্টা কৰিম আৰু আপোনালোকেও কমেণ্ট ছেকশ্যনত জনাই পেলাই সকলোৰ কাৰণে সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।